এতিয়া তোমালোকে বহুতে জানিব বিচাৰি আছা নহয় জানো যে এইবাৰ স্কুটি কিমান শতাংশ নম্বৰ পৰা পাছ কৰি দিব, কি আহিলে নটিচ, আহিলে নে নাই অহা, প্ৰকৃততে নটিচ আহিলে নাই, কোনসকলে পাব। তো এই বিষয়টোৰ ওপৰতে আজি ভিডিঅ'টো হ'বলৈ গৈ আছে। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়, শেষলৈকে তোমালোকে চাবা বুলি আশা কৰিলোঁ। শেষত ভিডিঅ'টো চাই তোমালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবা। মন্তব্য কি যে তোমালোকে পাৰ্চেণ্টেজ কিমান পালা। তো এতিয়া স্কুটি এখন পালেতো ভালেই লাগে, কাৰণ কেলৈ এতিয়া তোমালোকে যিকোনো ধৰণৰ, এতিয়া পঢ়াৰ ক্ষেত্ৰতে বুলি নহয়, আমি যদি কিবা এটা এক্টিভিটি কৰোঁ, তাৰ বিনিময়ত যদি আমি কিবা এটা পুৰস্কাৰ হিচাপে পাওঁ, তো এইটো পুৰস্কাৰ বুলি ধৰি লোৱা তোমালোকে পুৰস্কাৰে দিছে, যাতে তোমালোকে এই যে পঢ়াৰ ক্ষেত্ৰত দিছে, তাতে তোমালোকে পঢ়া দিশটোত আৰু অতি আগ্ৰহে আগবাঢ়ি গৈ বা অতি আগ্ৰহে পঢ়া, তো এই বিষয়টো দিছে আৰু কিবা এটা পুৰস্কাৰ হিচাপে, তো ভালেই লাগে নহয় জানো। তেতিয়া কথাটো হ'ল কি, তোমালোকে পাৰ্চেণ্টেজ কিমান পালা সেইটো কমেণ্টত লিখিবলৈ নাপাহৰিবা। আৰু স্কুটিখন যেতিয়া পাবা নিজকে এটা গৌৰৱ অনুভৱ হয় যে মই স্কুটি এখন পাইছোঁ এইবাৰ পৰীক্ষা দি হায়াৰ ছেকেণ্ডেৰীত। তো তেনেকুৱা কথাবিলাক। আৰু যিসকলে ধৰি লোৱা তোমালোকে নাপাবা, এইটো নহয় যে জীৱনে একেবাৰে শেষ হৈ যাব কিবা এটা, কাৰণ কেলৈ ভালকৈ আগন্তুক সময়ত পঢ়া শুনা কৰিবা, তোমালোকে নিজে কিনি ল'ব পাৰিবা। আৰু বহুতো তেনেদৰে উদাহৰণ আছে যে কোনোবা এতিয়া ধৰি লোৱা থাৰ্ড ডিভিজনতো গৈছে, যে তেওঁলোকৰ জীৱনটোৱে একেবাৰে শেষ হ'ল নি, নহয় সেইটো কথা। তো তোমালোকে সেইখিনি সাজু ৰাখা, নিজেও সেইখিনি ভালকৈ আগন্তুক সময়ত অধ্যয়ন কৰা, ভালকৈ এজন সুব্যক্তি হ'ব পাৰিবা। বাৰু যি কি নহওক, এতিয়া ভিডিঅ'টো শেষলৈকে চাবা বুলি আশা কৰিলোঁ। শেষত তোমালোকে নতুনকৈ যিসকলে আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থবা, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আগতীয়াকৈ চাবলৈ পোৱা। যদি ভিডিঅ'টো চাই ভাল পোৱা, লাইক এটা কৰি দিবা আৰু শ্বেয়াৰ কৰি দিবা, আৰু লগতে হাইপ বুলি এটা অপশ্যন আছে, তাতে তোমালোকে দেখিছা, সেইটো ক্লিক কৰি দিবা। তেতিয়া আগন্তুক সময়ত মই ভিডিঅ'বিলাক বনাবলৈ উৎসাহ পাওঁ। এতিয়া কথাটো হ'ল কি, যোৱা বছৰ যদি আমি চাওঁ তেনেহ'লে 80% নম্বৰ লাগে, সেয়া ছাত্ৰ হওক বা ছাত্ৰী হওক, কোনো কথা নাই। প্ৰথম পৰ্যায়ত যি নেকি দেখিছিলোঁ 60% নম্বৰ পালে ছাত্ৰীসকলক দিছিলে প্ৰথমতে, তাৰপৰা আকৌ ছাত্ৰীসকলক 60, কিবা ছাত্ৰসকলক 75, এনেকুৱা ধৰণৰ বিষয়বিলাক। তো যোৱা বছৰ যদি আমি চাওঁ তেতিয়াহ'লে সৰ্বমুঠ ছাত্ৰ আৰু ছাত্ৰী যিয়ে নহওক মুঠতে 80% নম্বৰ পাই পাছ কৰিব লাগিব, তেতিয়া স্কুটি পাব। তেতিয়া এতিয়া সেই যদি যোৱা আপডেটটো চাওঁ তেনেহ'লে এতিয়া বাকী আছে দিন, কাৰণ কেলৈ ফলাফল তোমালোকে দি গৈছেহে এইকেইদিনত। এতিয়া এই বছৰ কোনো ধৰণৰ তোমালোকৰ নটিচ ওলোৱা নাই, স্কুটি কেতিয়া কিমান পাৰ্চেণ্টেজ পালে দিব, কেনেকৈ কি হ'ব, এতিয়ালৈ ওলোৱা নাই। আগন্তুক সময়ত নিশ্চয় ওলাব, আৰু হয়তো নিশ্চয় এইবাৰ 80%তে থাকিব ছাত্ৰ আৰু ছাত্ৰীৰ বাবে। তো সেইবাবে তোমালোকে ধৰি লোৱা 80% নম্বৰ পাই পাছ কৰিলেহে এইবাৰ স্কুটি পাবা। আৰু বহুতো এনেকুৱা ষ্টুডেণ্টো আছে 79 পাইছে পাৰ্চেণ্টেজ, তো তেওঁলোকৰ মনত অলপ দুখ লাগিব, কাৰণ কেলৈ অলপমান নম্বৰভাৱে স্কুটিখন নাপাব। একো নাই, তেনেকুৱা থাকেই, কোনো ধৰণৰ তোমালোকৰ এইখিনি স্কুটি পোৱা নোপোৱাই তোমালোকৰ যি পঢ়াৰ ক্ষেত্ৰত প্ৰভাৱ নেপেলায়, কাৰণ কেলৈ সেয়াই থাকেই আৰু নাপালা 1% তাৰ কাৰণে নাপাব পাৰা, কোনোবা পাইছে এইখিনি। বাকী যি কি নহওক, আগন্তুক সময়ত আপডেটবোৰ ওলাব এই বিষয়ে, স্কুটি দিয়া নিদিয়াক লৈ, যিহেতু কেবিনেটতো সিদ্ধান্ত গ্ৰহণ কৰিব, নটিচখনো তোমালোকক দিব কিমান শতাংশ নম্বৰ পালে তোমালোকে স্কুটি পাবা এই বিষয়খিনিত। তো যেতিয়া নেকি সৰ্বমুঠ সকলোখিনি আপডেট ওলাব, তেতিয়া নিশ্চয় তোমালোকক ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম যে এইবাৰ কিমান পাৰ্চেণ্টেজ পালে দিব নিদিব কি হ'ব। তো আজি এইখিনিয়ে তোমালোকক জনালোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। ভিডিঅ'ৰ শেষত তোমালোকক আকৌ ক'ম, ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে চেনেললৈ যদি নতুনকৈ আহিছা ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থবা, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে তোমালোকে আগতীয়াকৈ চাবলৈ পোৱা। আজিলৈ মানে অন্য এটা ভিডিঅ'তে লগ পোৱা হয়। বাই।